নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আৰু আজি লৈ আহিছোঁ হাজোৰ পৰা আয়েশাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই, তেতিয়াহ'লে কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে এটা ন'টিফিকেশ্যন পায়। বেংগলোৰত পৰিছে বিৰাট ঠাণ্ডা। ঠাণ্ডাত সকলোৰে লগত বহি ভৌতিক ঘটনাৰ আমেজ লোৱাৰ মজাই বেলেগ। গতিকে আজিৰ অভিজ্ঞতালৈ আগবাঢ়িছোঁ। আপোনালোকেও নিশ্চয় অসমত ঠাণ্ডা অলপ কমাবৰ কাৰণে জুই পুৱাই, নিশা জুই পুৱাওঁতে একোটা ভৌতিক ঘটনা আপোনালোকেও শুনিব। আজিৰ ঘটনাটো আয়েশাৰ। এই ঘটনা তেওঁৰ লগত 2020-21 চনত ঘটিছিলে, যেতিয়া গোটেই পৃথিৱীখন ক'ভিডৰ প্ৰকোপত আছিলে। আয়েশাৰ ঘৰ উজান বজাৰত আৰু তেওঁ বিয়া হৈছে হাজোত। তেওঁৰ হাজবেণ্ডৰ পেহীয়েক আৰু খুৰাক একেলগে উজান বজাৰৰ এটা ঘৰত ভাড়া থাকে। খুৰীয়েক, খুৰাকৰ জীয়েক আৰু পেহীয়েক। আয়েশাহঁতৰ ঘৰৰ লগত তেওঁৰ বিৰাট ভাল সম্পৰ্ক। খুৰাকৰ জীয়েক আয়েশাৰ বেষ্ট ফ্ৰেণ্ড। তেনেদৰে আয়েশাৰ বৰ্তমানৰ হাজবেণ্ড তেতিয়াৰ বয়ফ্ৰেণ্ডক লগ পাইছিলে আৰু তেওঁলোকৰ বিয়া ঠিক হৈছিলে আৰু তেওঁলোক এতিয়া বিবাহিত দম্পতি। 2020 চনৰ কথা, যেতিয়া তেওঁলোকৰ বিয়া বাৰু ঠিক হ'ল, এবাৰ হাজবেণ্ড পেহীয়েক আৰু খুৰাকহঁতৰ ঘৰলৈ আহিছিলে উজান বজাৰলৈ, তেতিয়া আয়েশাকো ভাত খাবলৈ মাতিলে। আৰু আয়েশাৰ হাজবেণ্ডে তেতিয়া মাংস তেওঁ নিজে বনাম বুলি পাকঘৰত যুজা কৰিছে। আয়েশায়ো তেওঁক মাংস বনোৱাত সহায় কৰি আছে। বাকী ঘৰৰ মানুহবোৰৰ লগতো মাজে মাজে কথা পাতি আছে। কিন্তু পাকঘৰটো ধোঁৱাৰে ভৰি পৰাৰ কাৰণে আয়েশাই কি কৰিলে, গেছৰ সন্মুখত থকা খিৰিকীখন খুলি দিলে। খিৰিকীখন খোলাৰ লগে লগে এজাক বৰ ঠাণ্ডা বতাহ ঘৰটোলৈ সোমাই আহিছে। সেইখিনিতে কৈ থওঁ, আয়েশাৰ হাজবেণ্ডৰ পেহীয়েক খুৰীয়েকহঁত যিটো ঘৰত থাকে, ঘৰটো বিৰাট ডাঙৰ। ৰুমবোৰ বিৰাটেই ডাঙৰ ডাঙৰ, বাথৰুমকেইটা বিৰাট ডাঙৰ। কিন্তু আচৰিত ধৰণে ঘৰটোৰ ভাড়া নিচেই কম। উজান বজাৰত ইমান এটা প্ৰকাণ্ড ঘৰ ইমান কম ভাড়াত পোৱাটো আচলতে সপোনৰো অগোচৰ বুলি কয় যে। তথাপিতো তেওঁলোকে কিয় ইমান কমত এই ঘৰটো ভাড়াত পাইছে তেওঁলোকেও নাজানে। পিছে ঘৰটো ধুনীয়া কাৰণে তেওঁলোক থাকে। এতিয়া আহোঁ আকৌ অভিজ্ঞতাটোৰ ফালে। পাকঘৰৰ খিৰিকীখন খুলি দিয়াৰ লগে লগে এজাক ঠাণ্ডা বতাহ সোমাই আহিলে। আৰু তাৰপিছত আয়েশাৰ হাজবেণ্ডে অনুভৱ কৰিছে যে ৰুমটোত কিবা এটা বেলেগ ধৰণৰ এক্টিভিটি হ'ব আৰম্ভ কৰিছে। তেওঁ মাংস বনোৱাৰ প্ৰায় এঘণ্টামান হ'ল, কিন্তু মাংস একেবাৰেই সিজা নাই। একদম কেঁচা হৈ আছে। জুই কমাইছে, জুই বঢ়াইছে, পিঁয়াজ ভাজিছে, নাই, মাংস সিজা নাই। তাৰপিছত তেওঁ কিবা এটা ছিক্স চেন্সে ক'লে যে কিবা এটাতো আছে এই ৰুমটোত, এই ঘৰটোত। তেওঁ তাৰপিছত মুছলমান সম্প্ৰদায়ৰ যিবোৰ দোৱা থাকে, তেওঁ দুটামান দোৱা পঢ়ি মাংসৰ কেৰাহীটোলৈ ফু মাৰি দিলে। কিয় জানো তেওঁৰ মন গ'ল সেইটো কৰিবলৈ, কিন্তু তেওঁ কৰিলে। আৰু আচৰিত ধৰণে ফু মৰাৰ ঠিক 2-3 মিনিটমানৰ পিছতেই মাংসখিনি সম্পূৰ্ণভাৱে সিজি গ'ল। ঘটনাটো এনেও হ'ব পাৰে, তেওঁৰ ভ্ৰমো হ'ব পাৰে। গ'ল কথা গুচিল সেই ঘটনাটো। তাৰপিছত এদিনাখনৰ কথা, 2021 চনৰ আৰম্ভণি। তেতিয়া ক'ভিডৰ আতংকটো অলপ কমিছিলে। তেওঁ তেতিয়া হাজোৰ পৰা আকৌ গুৱাহাটীলৈ আহিছিলে কিবা এটা কামত, আৰু আহোঁতে আয়েশাকো লগ কৰিলে। সেইদিনাখন আকৌ খুৰীয়েক আৰু পেহীয়েক ঘৰত নাছিলে, সেয়েহে ওচৰৰ মানুহ ঘৰত চাবিটো থৈ গৈছিলে। আৰু তাৰপিছত আয়েশাৰ হাজবেণ্ড আহি খুৰাকহঁতৰ ঘৰত ফ্ৰেছ হ'বলৈ বুলি বাথৰুমলৈ গ'ল। তেওঁ বাথৰুমত সোমাব লৈছেহে মাত্ৰ তেওঁ অনুভৱ কৰিছে তেওঁৰ পিছফালেদি কোনোবাই যেন অহা যোৱা কৰি আছে। অহা যোৱা ঠিক নহয়, যেন সৰু ল'ৰা ছোৱালী কেইটামানে দৌৰি আছে। তেওঁ আগতেও সেই ঘৰটোত কিবা এটা অনুভৱ কৰিছিলে। গতিকে লগালগ তেওঁ সেই ঘৰটোৰ পৰা ওলাই আহি তলা মাৰি গুচি আহিলে। আহি আয়েশাহঁতৰ ঘৰ পালেহি আৰু পেহীয়েকহঁতক ফোন কৰি কথাটো ক'লে। সেই ইনচিডেণ্টটো তাতেই গ'ল। তাৰ 2 মাহমানৰ পাছত যেতিয়া আকৌ ক'ভিডৰ আতংক বাঢ়িলে, তেতিয়া সকলোৱে এটা ছেফ ডিষ্টেঞ্চ মেইনটেইন কৰা হ'ল। আৰু তেতিয়া আয়েশাৰ হাজবেণ্ডৰ পেহীয়েকৰ গাটো অলপ বেয়া হ'ল। তেওঁ ভাবিলে তেওঁৰ ক'ভিড হৈছে, সেই বুলি তেওঁ GMCHলৈ গ'ল। তাত গৈ গোটেই টেষ্টবোৰ কৰালে। তেতিয়া ডক্টৰে কৈছে ক'ভিড হোৱা নাই, কিন্তু আপোনাৰ অকণমান জ্বৰ চৰ্দি আছে, গতিকে ঘৰৰ বাকী মানুহৰ পৰা আপুনি অকণ আঁতৰত থাকিব। পেহীয়েকে সেয়েহে ঘৰলৈ গৈ, যিটো ঘৰত গোটেই ইনচিডেণ্টবোৰ হৈ আছিলে, সেইদিনাখন এটা আছুতীয়া গেষ্ট ৰুমত থাকিবলৈ ল'লে, যিটো ৰুম পাকঘৰৰ গাতে লাগি আছে। পেহীয়েকে ৰাতি শুওঁতে ৰুমৰ দৰ্জাখন জাষ্ট জপাই থৈছে। তেওঁ শুই থাকোঁতে ঘপককৈ কিয় নাজানে সাৰ পাই গ'ল। সাৰ পাই তেওঁ দেখিছে তেওঁৰ সন্মুখত 2টা
6-7 বছৰীয়া ল'ৰা থিয় হৈ আছে আৰু তেওঁলৈ মানে একেথিৰে চাই আছে। ল'ৰা দুটা দেখাত মানে একদম কিচকিচিয়া ক'লা এঙাৰৰ নিচিনা, কিন্তু তাহাঁতৰ দাঁতকেইটা ওলাই আছে, তাতে হাঁহি আছে আৰু চকুকেইটা ওলাই আছে, একদম জিলিকি আছে, আন্ধাৰতো একদম তিৰবিৰাই আছে, যেন মানে মুকুট আহে কিবা। আৰু পেহীয়েকে তেতিয়া অনুভৱ কৰিছে তেওঁ গোটেই গাটো জঠৰ হৈ গৈছে, তেওঁ লৰচৰ কৰিব পৰা নাই আৰু মানে তেওঁ উশাহটোও ল'ব যেন অসুবিধা পাইছে। বহুত কষ্ট কৰাৰ পিছত তেওঁ লাহে লাহে মানে আল্লাহৰ নাম ল'ব পাৰিছে, মনৰ ভিতৰতে নাম লৈছে, দোৱা পঢ়িছে, কিন্তু গোটেই ৰাতিটো তেওঁ চটফটাই থাকিলে আৰু সেই সন্মুখত ল'ৰা দুটা থিয় হৈয়ে থাকিলে। একদম ৰাতিপুৱা যেতিয়া আজান দিছে, আজানৰ মাত শুনাৰ লগে লগে সেই ল'ৰা দুটা নাইকিয়া হৈ গৈছে পেহীয়েকৰ চকুৰ আগত। আৰু পেহীয়েকে তেতিয়া গা লৰাব পাৰিছে, উঠিব পাৰিছে, উঠি চিধাই ভায়েকৰ ওচৰলৈ মানে আয়েশাৰ হাজবেণ্ডৰ খুৰাকৰ ওচৰলৈ দৌৰি গৈ কথাখিনি কৈছে। আৰু ইমিডিয়েটলি তেওঁলোকে পিছদিনাখনেই সেই ঘৰটো খালী কৰি দিলে। তাৰ পিছৰে পৰা পিছে আজিলৈকে তেওঁলোকৰ লগত আৰু কেতিয়াও একো হোৱা নাই, কিন্তু উজান বজাৰৰ সেই ঘৰটোত তাৰ পিছতো তেওঁলোকে দেখিছে যে 2-3 মাহতকৈ বেছি কোনো ভাড়াতীয়া থাকিব নোৱাৰে। কিয়, কেলৈ, সেইটো এটা ডাঙৰ প্ৰশ্ন, তাৰ উত্তৰ আজিলৈকে কোনেও পোৱা নাই। এয়া আছিলে আয়েশা আৰু আয়েশাৰ পৰিয়ালৰ লগত ঘটা এটা জীয়া ঘটনা, যিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক। আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।